নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিভিএন আসাম টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট সম্পৰ্কত আপোনালোকৰ বহুতৰে কনফিউজন আছে নিশ্চয় যে এক্সাম প্যাটাৰ্নটো কেনেকুৱা হ'ব বা আমি কি পঢ়িম এই দুটা প্ৰশ্ন বহুতৰে আছে গতিকে সেই সম্পৰ্কত আজি আমি এই ভিডিঅ'টো ডিটেইলছত আলোচনা কৰিম প্ৰথমতে ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক কৈ দিছোঁ যিসকল টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ বাবে ডেডিকেটেড বা অলৰেডি ভালকৈ এটা তেওঁলোকৰ প্ৰিপাৰেশ্যন ভালকৈ কৰি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো নহয় বা তেওঁলোকে যদি বিচাৰে যে মই ভিডিঅ'টো স্কিপ কৰিম তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিবও পাৰে বা চাবও পাৰে চালে কোনো প্ৰবলেম নাই কিন্তু যদি বিচাৰে যে মই নাচাওঁ তেন নাচাবও পাৰে কিন্তু যিসকলৰ এটা কনফিউজন আছে বা কুৱেশ্যন মাৰ্ক এটা আছে যে কি পঢ়িম কেনেকুৱা ধৰণৰ হ'ব এক্সামটো গতিকে তেওঁলোকে এই ভিডিঅ'টো চাব পাৰে আই হোপ এই ভিডিঅ'টো আপোনালোকক বহুখিনি সহায় কৰিব এতিয়া টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট বুলি ক'লে যিটো আমাৰ জিটিপিজিটি টিচাৰ ৰিক্ৰুইটমেণ্টৰ কাৰণে টেষ্ট পাতিবলৈ গৈ আছে এবাৰ গতিকে এইটোৰ কথা যেতিয়া আমি কম ইয়াত দুটা প্ৰশ্ন আহিব প্ৰথমটো হৈছে যে কম্বাইন হ'ব নেকি এক্সামটো আৰু দুই নম্বৰ প্ৰশ্নটো হৈছে যে জিটিৰ বাবে সেপাৰেট আৰু পিজিটিৰ বাবে সেপাৰেট এক্সাম হ'ব নেকি এই দুটা প্ৰশ্ন বহুতৰে নিশ্চয় আছে কিন্তু আমাক কিছুমান সাবজেক্টছ এণ্ড মাৰ্কছ কিছুমান দিয়া হৈছিলে বহুদিন আগতে দিয়া হৈছিলে মই চাগে ভিডিঅ' দিছোঁ এই সম্পৰ্কত যদি দিয়াও নাই আজি আপোনালোকক কৈ দিলোঁ ইয়াতে চাওক সাবজেক্ট কিছুমান দিয়া হৈছে আৰু ইয়াতে সেই সাবজেক্টখিনিৰ এগেইনষ্টত আপোনাৰ টোটেল 140 মাৰ্কছৰ এই কথাখিনি দিয়া হৈছিলে যদি এনেকুৱা ধৰণৰ পেটাৰ্ণ এটা ফ'ল' কৰে এইবাৰ টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টত তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে চাগে এই যিটো এক্সাম এই এক্সামটো কম্বাইন হ'ব ঠিক আছে যদি কম্বাইন হয় আমি এই প্ৰচেছটো মতে আমি চলিম যে আসাম এণ্ড ইজ পিপলৰ পৰা 50 মাৰ্কছ আহিব পেডাগজি 50 মাৰ্কছৰ হ'ব জেনেৰেল ইংলিছ 30 মাৰ্কছৰ হ'ব জিকে এণ্ড কাৰেণ্ট এফেয়াৰ্ছ আপোনাৰ 10 মাৰ্কছৰ হ'ব টোটেল 140 মাৰ্কছৰ এখনেই পেপাৰ হ'ব সকলো কেণ্ডিডেটছে এখনেই পেপাৰ দিব লাগিব কিন্তু লাষ্ট টাইম যি হাইস্কুল টেট হৈছিল আৰু লাষ্ট টাইম যি হায়াৰ ছেকেণ্ডেৰী টেট হৈছিল যদি জিটিপিজিটি সেপাৰেটকৈ পাতে তেন্তে আপোনাৰ লাষ্ট টাইম যি হাইস্কুল টেট হৈছিল তেনেকুৱা এটা এক্সাম পেটাৰ্ণ মেবি ফ'ল' কৰিব পাৰে আৰু লাষ্ট টাইম যি হায়াৰ ছেকেণ্ডেৰী টেট হৈছিল তেনেকুৱা ধৰণৰ এটা এক্সাম পেটাৰ্ণ ফ'ল' কৰিব পাৰে যদি জিটিপিজিটি কম্বাইন নহয় সেপাৰেটকৈ হয় তেনেহ'লে যদি লাষ্ট টাইম ফ'ল' কৰে তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ এটা এক্সাম পেটাৰ্ণ আমি আশা কৰিব পাৰোঁ লাষ্ট টাইম যি হাইস্কুল টেট হৈছিল লাষ্ট টাইম হাইস্কুল টেটত আপোনাৰ জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ পৰা 50 মাৰ্কছ আহিছিল আৰু আপোনাৰ লেংগুৱেজ পেপাৰ এখন আছিলে তাৰ পৰা 50 মাৰ্কছ আছিল সাপোজ আছামিজ সিলেক্ট কৰিছোঁ মই 50 মাৰ্কছ এটেম্প্ট কৰিব লাগিব আৰু 50 মাৰ্কছ জিকে জিএছ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা এইখন পাৰ্ট 1 বুলি ধৰা হৈছিল মানে পাৰ্ট 1ৰ পৰা 100 মাৰ্কছ আহিছিল আৰু পাৰ্ট 2ৰ পৰা য'ত পেডাগজি আৰু জেনেৰেল ইংলিছ আছিল পাৰ্ট 2ৰ পৰা 100 আহিছিল গতিকে টোটেল 200 মাৰ্কছৰ কুৱেশ্যন আহিছিল আৰু এই 100ৰ ভিতৰতো কেণ্ডিডেটছখিনি 60 পাব লাগিছিল আৰু পেপাৰ 2টো 100ৰ ভিতৰত 60 পাব লাগিছিল ইয়াত বাৰু ৰিলেক্সেশ্যন আছে মই আনৰিজাৰ্ভ হিচাপে কথাখিনি কৈছোঁ গতিকে এই এক্সাম পেটাৰ্ণটো লাষ্ট টাইম হাইস্কুল টেটত ফ'ল' কৰিছিলে গতিকে যদি জিটিপিজিটিটো আপোনাৰ কম্বাইন নহয় সেপাৰেটকৈ পাতে হাইস্কুলৰ কাৰণে এনেকুৱা ধৰণৰ এক্সাম পেটাৰ্ণ এটা ফ'ল' কৰিব পাৰে এতিয়া মই হায়াৰ ছেকেণ্ডেৰীৰ কথালৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰীটো আপোনাৰ পাৰ্টত হোৱা নাছিলে পেপাৰ 1 এণ্ড পেপাৰ 2 তেনেকৈ হৈছিলে পেপাৰ 1খন কমন আছিলে কেণ্ডিডেটছখিনিৰ কাৰণে সকলো কেণ্ডিডেটছৰ বাবে আৰু পেপাৰ 2খন আপোনাৰ চিলেক্ট কৰিব লাগিছিল কেণ্ডিডেটসকলে মানে অপশ্যনেল পেপাৰ আছিল যিখিনি কমাৰ্চৰ ষ্টুডেণ্ট তেওঁলোকে অপশ্যন এ চিলেক্ট কৰিছিল যিখিনি ছায়েন্সৰ ষ্টুডেণ্ট অপশ্যন বি চিলেক্ট কৰিছিল আৰু অপশ্যন চিখনো চিলেক্ট কৰিব পাৰিছিল কেণ্ডিডেটছসকলে য'ত জিএছ আৰু কাৰেণ্ট এফেয়াৰ্ছ আছিলে ইয়াতে যদি আমি চাওঁ পেডাগজিৰ পৰা 20 মাৰ্কছ আছিল জেনেৰেল ইংলিছৰ পৰা 40 মাৰ্কছ আছিল বেছিক নিউমাৰিকেলছ ইয়াতে 20 মাৰ্কছৰ আহিছিল বেছিক নিউমাৰিকেলছ এণ্ড আসাম এণ্ড ইজ পিপল 20 মাৰ্কছৰ আছিল গতিকে এইখন কমন পেপাৰ আছিল দেন অপশ্যনেল পেপাৰত এইকেইটা টপিকছ আছিলে কিন্তু এতিয়া কথা হ'ল যে যিহেতু আপোনাৰ অলৰেডি এই ছাবজেক্টখিনি আৰু এনেকুৱা ধৰণৰ মাৰ্কছ এটা অলৰেডি প্ৰভাইড কৰা হৈছে গতিকে আমি এতিয়ালৈকে যিহেতু আমাৰ চিলেবাছ দিয়া নাই বা এক্সাম পেটাৰ্ণ দিয়া নাই আমি কম্বাইন হ'ব বুলিয়েই ধৰিছোঁ এতিয়ালৈকে আমি কম্বাইন হ'ব বুলিয়েই ধৰিছোঁ কম্বাইন যদিও হয় আমাৰ এই যিখিনি এক্সাম পেটাৰ্ণ ক'লোঁ হাইস্কুলৰে হওক বা হায়াৰ ছেকেণ্ডেৰীৰে হওক তাৰ পৰা আমাৰ কি বেনিফিট হ'ব
কম্বাইন হকেই বা নহকেই কম্বাইন হ'লেওতো আমাৰ বহুখিনি বেনিফিট হ'ব আৰু যদি কম্বাইন নহয়ও তেনেহ'লে এইখিনিৰ পৰাই ইয়াৰ এনেকুৱা ধৰণৰে এক্সাম পেটাৰ্ণ এটা সিলেক্ট কৰিব পাৰে ইয়াতকৈ বহুত বেছি চেঞ্জ নহয় মই ভাবোঁ সাপোজ কম্বাইন হ'ব বুলিয়ে ধৰিছোঁ কম্বাইন হ'লেও আপোনাৰ যদি আপোনালোকে চাই সাবজেক্টখিনি সিমিলাৰে আছে প্ৰায় আসাম এণ্ড ইটছ পিপল ইয়াতো লিখিছে আসাম এণ্ড ইটছ পিপল আপোনাৰ হায়াৰ ছেকেণ্ডাৰী টেটৰ লাষ্ট টাইমো আহিছিলে জিএছ জিকে ইয়াতো হাই স্কুল টেটতো আছিলে হায়াৰ ছেকেণ্ডাৰী টেটতো আছিলে জেনেৰেল ইংলিছ আপোনাৰ হাই স্কুলতো আছিল হায়াৰ ছেকেণ্ডাৰী টেটতো আছিল আৰু পেডাগজিটো ডেফিনেটলি লাগিবই আপোনাৰ আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনাৰ ষ্টেটৰ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল আছিলে গতিকে তেনেকুৱা ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছখিনি চালে হৈ যাব কিন্তু কথা হ'ল টপিকছখিনি বা ছাবজেক্টখিনি আমি যদি চাওঁ প্ৰায় সিমিলাৰেই হয় এতিয়া যদি ছাবজেক্টখিনি সিমিলাৰেই হয় তেনেহ'লে কম্বাইন হ'ব বুলিয়ে যদি আমি ধৰোঁ তেনেহ'লে কিন্তু আমাক এক্সেক্টলি টপিকছ কি থাকিব সেইখিনি কিন্তু কৈ দিয়া নাই মানে আসাম এণ্ড ইটছ পিপলৰ পৰা কি চাব লাগিব বা কেনেকুৱা ধৰণৰ টপিক চাব লাগিব আমাক কিন্তু এতিয়ালৈকে কৈ দিয়া নাই পেডাগজি কেনেকুৱা ধৰণৰ হ'ব পাৰে সেইখিনিও আমাক কৈ দিয়া নাই জেনেৰেল ইংলিছৰ পৰা কেনেকুৱা ধৰণৰ টপিকছ থাকিব সেইখিনিও আমাক কৈ দিয়া নাই জিকে এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কেনেকুৱা ধৰণৰ টপিকছ থাকিব সেইখিনিও আমাক কৈ দিয়া নাই যদি আমাক কৈ দিয়া নাই আমি কেনেকৈ গম পাম যে কেনেকুৱা ধৰণৰ টপিকছ থাকিব আমি কি কৰিম তাৰ কাৰণে লাষ্ট টাইম যি হাই স্কুল টেট হৈছিল আৰু হায়াৰ ছেকেণ্ডাৰী টেট হৈছিল তাৰ যিখিনি সিলেবাছ আছে সেই সিলেবাছখিনি আমি কালেক্ট কৰিম আমাৰ হেতু হ'ব প্ৰথম কাম হ'ব আমি সিলেবাছটো কালেক্ট কৰিম হাই স্কুল এণ্ড হায়াৰ ছেকেণ্ডাৰী টেট লাষ্ট টাইম যি হৈছিলে তাৰ সিলেবাছ আমি কালেক্ট কৰিম এতিয়া সিলেবাছখিনি আমি ক'ত পাম সিলেবাছখিনি আমাৰ যিটো জিবিয়ান আসামৰ যিটো টেলিগ্ৰাম চেনেল আছে অলৰেডি প্ৰায় 680 কেণ্ডিডেটছে অলৰেডি জইণ্ড আৰু যিসকলে জইন হোৱা নাই আপোনালোকক মই কৈছোঁ যে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ টেলিগ্ৰাম চেনেলটোৰ লিংক আছে তাত গৈ আপোনালোকে জলদি জইন হৈ লওক তাত আমি আপোনালোকক অলৰেডি সিলেবাছখিনি প্ৰভাইড কৰিছোঁৱেই হায়াৰ ছেকেণ্ডাৰীখন চাগে প্ৰভাইড কৰা নাই মই হায়াৰ ছেকেণ্ডাৰীখনো প্ৰভাইড কৰি দিম তাৰ পৰা আমি কি কৰিব পাৰোঁ আপোনালোকে সিলেবাছ দুখন ডাউনলোড কৰিব হাই স্কুলৰখনো ডাউনলোড কৰিব হায়াৰ ছেকেণ্ডাৰীখনো ডাউনলোড কৰিব হায়াৰ ছেকেণ্ডাৰীখনৰ মই কমন সিলেবাছখনো দিম আৰু যদি আপোনালোকে বিচাৰে তেনেহ'লে এই যিখিনি অপশ্যনেল পেপাৰ আছিল এই অপশ্যনেল পেপাৰখিনিত কেনেকুৱা ধৰণৰ টপিকছ ইনক্লুড আছিল সেইখিনিও আপোনালোকক বাৰু দিম যদি বিচাৰে মই দি দিম কিন্তু কমনখনটো ডেফিনেটলি দিম কাৰণ আমি কম্বাইন হ'ব বুলিয়ে যিহেতু ধৰিছোঁ গতিকে কমনখন ডেফিনেটলি দিম আৰু যদি বিচাৰে অপশ্যনেলখিনিও আপোনালোকক দি দিম এতিয়া সিলেবাছখন পোৱাৰ পিছত কাৰণ মই আপোনালোকক কৈছোঁৱেই যে টু ছাম এক্সটেণ্ট সাবজেক্ট ইয়াত যিখিনি দিয়া হৈছে 140 মাৰ্কছৰ কাৰণে টু ছাম এক্সটেণ্ট হাই স্কুলৰ যিখিনি সাবজেক্ট আছিলে আৰু হায়াৰ ছেকেণ্ডাৰীৰ যিখিনি সাবজেক্ট আছিলে টু ছাম এক্সটেণ্ট একেই হয় আপোনালোকে দেখিবলৈ পাইছে নিশ্চয় গতিকে যদি একে হয় সিলেবাছখন কালেক্ট কৰাৰ পিছত আমি কি কৰিম আমি চাম আসাম এণ্ড ইটছ পিপলৰ পৰা লাষ্ট টাইম কেনেকুৱা ধৰণৰ টপিকছ ইনক্লুড আছিলে সিলেবাছ দুখন আমি ভালদৰে চাম চাই পেলাই আমি লিখিম যে লাষ্ট টাইম আসাম এণ্ড ইটছ পিপলৰ পৰা কেনেকুৱা ধৰণৰ টপিকছ ইনক্লুড আছিলে সেইখিনি আমি লিখিলোঁ পেডাগজিৰ পৰা হাই স্কুলৰ যোৱাবাৰ বহুত মানে ভালকৈ ডিটেইলছত সিলেবাছখিনি লিখিছিলে আৰু এটা কথা আপোনালোকক কৈ দিওঁ ইয়াতে কোৱা হোৱা নাই ইয়াতে 100 মাৰ্কছ যিখিনি আছিলে আপোনাৰ পাৰ্ট 2ৰ পেডাগজি এণ্ড জেনেৰেল ইংলিছ মিলি পেলাই হাই স্কুলত ইয়াতে 75 মাৰ্কছৰ পেডাগজিয়ে আছিলে অনলি 20 মাৰ্কছহে আছিলে ইংলিছৰ পৰা গতিকে পেডাগজি বহুত এটা ভাষ্ট ৱেইটেজ দিয়া হৈছিলে বহুত ভাল এটা ৱেইটেজ দিয়া হৈছিলে পেডাগজিত গতিকে পেডাগজিৰ এটা খুব ভাল সিলেবাছ এটা হাই স্কুল টেটত দিছিলে গতিকে আমি সেইখিনি ভালকৈ লিখি ল'ম তাৰ লগতে আমি হায়াৰ ছেকেণ্ডাৰীখিনিও লিখি ল'ম আৰু জেনেৰেল ইংলিছত কেনেকুৱা ধৰণৰ টপিক আছিল সেইখিনিও আমি লাষ্ট দুখন সিলেবাছ আমি কম্বাইন কৰি পেলাই কমন টপিক কোনখিনি আছিলে সেইখিনি আমি লিখি ল'ম জিকে এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰো আমি তেনেকৈ লিখি ল'ম সিলেবাছ দুখন কালেক্ট কৰি পেলাই আমাৰ প্ৰথম কাম সেইটোৱে হ'ব যে আমি টপিকছ কি হাই স্কুল এণ্ড হায়াৰ ছেকেণ্ডাৰীত কমন আছিলে সেই টপিকছখিনি আমি লিখি ল'ম এফালে আমি লিখিম কমনখিনি হাই স্কুল হায়াৰ ছেকেণ্ডাৰীত আৰু এইফালে ছেপাৰেটকৈ লিখিম অনলি হাই স্কুলত কি আহিছিলে অনলি হায়াৰ ছেকেণ্ডাৰীত কি আহিছিলে
ঠিক আছে তেনেকুৱা এখন টেবুল আমি বনাম তো তাৰ পৰা আমি এখন এটা ক্লিয়াৰ পিকচাৰ পাম যে কেনেকুৱা ধৰণৰ টপিকস এইবাৰৰ গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুইটমেণ্টত ইনক্লুড হ'ব পাৰে আৰু এইখিনিয়ে মই ভাবোঁ আপোনালোকক বহুত সহায় কৰিব যদিও কম্বাইন এক্সাম হয় বা কম্বাইন এক্সাম পাতে মানে এই যেটো 140 মাৰ্কছৰ যেটো এই প্যাটাৰ্ন দিছে এই প্যাটাৰ্নটো ফলো কৰে কম্বাইন যদি হয় কম্বাইন হলেও আপোনালোকক সহায় কৰিব আৰু যদি কয় হেখত যে আমি গ্ৰেজুৱেটৰ বাবে পোষ্ট গ্ৰেজুৱেটৰ বাবে সেপাৰেটলি এক্সাম পাতিম তেতিয়াও আপোনালোকক ডেফিনেটলি এই যেটো স্ট্ৰ্যাটেজি এই স্ট্ৰ্যাটেজিটোৱে সহায় কৰিব গতিকে আপোনালোকে প্ৰথমতে আমাৰ টেলিগ্ৰাম চেনেলত যাওক গৈ পেলাই মই অলৰেডি হাই স্কুলৰ সিলেবাসখন সেকেন্ডাৰী টেট বুলি আছে হাই স্কুলৰখন মই অলৰেডি আপলোড কৰিছো বহুতে সাগে চালে যিসকলে জয়েন হোৱা নাই জয়েন হৈ লৈ পেলাই চাব পাৰিব আপোনালোকে আৰু হায়াৰ সেকেন্ডাৰী খনো যিখন কমন সিলেবাস আছে সেই কমন সিলেবাসখন মই আপোনালোকক দি দিম পেপাৰ 1 ৰ আৰু পেপাৰ 2 ৰ যিখিনি অপচনেল সাবজেক্ট সেই সাবজেক্টখিনিৰো মই কি টপিকস আছিলে এইখিনি টপিকস আপোনালোকক যদি বিচাৰে মই দি দিম ঠিক আছে সেইখিনি আপোনালোকৰ প্ৰথম কাম হ'ব প্ৰথমতে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটোৰ লিংক ডেসক্ৰিপচন বক্সত আছে তাত যাওক সিলেবাসখিনি ডাউনলোড কৰক কৰি পেলাই কমন কোনখিনি হয় অনলি হাই স্কুল টেটত কোনখিনি আহিছে অনলি হায়াৰ সেকেন্ডাৰী টেটত কোনখিনি আহিছে সেইখিনি লিখক এন্ড দেন আপোনালোকৰ এটা কাম আছে এই কামটো হৈছে কি আপোনালোকে এবাৰ সিটেটত বহুতে এপ্লাই কৰিছে নহয় ডেফিনেটলি কৰিছে এইটো সেকেন্ড কাম হ'ব আপোনালোকৰ সেকেন্ড কাম কি হ'ব সিটেট যি সকলে দিব তেওঁলোকে তো ভাল এটা প্ৰিপাৰেচনত থাকিবই নিশ্চয় তেওঁলোকৰ এডভান্টেজটো মই কৈ আছো বিশেষকৈ পেডাগজিৰ ক্ষেত্ৰত বাকিখিনিটো সহায় কৰিব কিন্তু বিশেষকৈ পেডাগজিৰ ক্ষেত্ৰত কৈছো সিটেটৰ আগতকৈ আপোনালোকে যদি বিচাইছে তেন্তে আপোনালোকে নিশ্চয় দেখিছে যে সিটেটৰ যি আপোনাৰ কুৱেশ্যন আছে কুৱেশ্যন আগতকৈ বহুত বেছি চেঞ্জ হৈছে আগতে সিধা সিধি কুৱেশ্যন আহিছিল এতিয়া কিন্তু অলপমান আপোনাৰ ষ্টেটমেন্ট বেস কুৱেশ্যন আহে মানে আপোনালোকৰ কনসেপ্টখিনি বহুত ভাল ক্লিয়াৰ থাকিব লাগিব তেতিয়াহে আপোনালোকে অ্যাটেম্প কৰিব পাৰিব কাৰণ পেডাগজিৰ কুৱেশ্যনখিনি আপোনালোকে যিমানে জানক বা নাজানক কিছুমান কুৱেশ্যন আপোনালোকে এটু হয় নে হেতু হয় এটা কনফিউজনত থাকি যায় গতিকে ভাল কনসেপ্ট এটা যি সকলৰ আছে তেওঁলোকে ডেফিনেটলি অ্যাটেম্প কৰিব পাৰে আৰু খুব ভালকে অ্যাটেম্প কৰিব পাৰে এতিয়া সিটেটৰ যি সকলে এবাৰ এপ্লাই কৰিছে ভালকে পঢ়ি আছে তেওঁলোকৰ কি হ'ব কাৰণ ইয়াতে পেডাগজিৰ ম্যাক্সিমাম টপিক হাই স্কুল হায়াৰ সেকেন্ডাৰী টেটৰ সিটেটটো আছে এতিয়া সাপোজ এটা টপিক সাপোজ ম্যাক্সিমস অফ টিচিংৰ কাৰণে সিটেটত আপোনাৰ যেহেতু ইয়াতে এলপি ইউপিৰ কাৰণে হয় সিটেটত ডেফিনেটলি আপোনাৰ এক্সামৰ যেটো লেভেল হেতু হাই স্কুল হায়াৰ সেকেন্ডাৰীতকৈ লো থাকিব কিন্তু পঢ়োতে আপোনালোকে কনসেপ্ট বেস পঢ়িব নহয় গতিকে কনসেপ্ট বেস যেতিয়া আপোনালোকে পঢ়িব তেতিয়া আপোনালোকে একদম বেসিকৰ পৰা এডভান্সলৈকে পঢ়িব এই এডভান্সলৈকে যেতিয়া যাব আপোনালোকক এই এডভান্সখিনিয়ে ডেফিনেটলি আপোনালোকক এই জিটি পিজিটিত সহায় কৰিব গতিকে এইখিনি সিটেট দিয়াখিনিৰ এডভান্টেজ সেকেন্ড কাম কি হ'ব আপোনালোকে কি হ'ব সিটেটৰ যিখন সিলেবাস সেই সিটেটৰ সিলেবাসখিনিও আপোনালোকে এবাৰ চাই ল'ব চাই লৈ পেলাই সিটেট আৰু এই হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী টেটত কেনেকুৱা ধৰণৰ কমন আছে এই কমনখিনি এবাৰ নেক্সট পেজখনত আপোনালোকে লিখি যাব প্ৰথমতে আপোনালোকক কি কলো মই প্ৰথমতে আপোনালোকে এনেকৈ তিনটা ঘৰ বনাব প্ৰথমতে আপোনালোকে ইয়াতে কমন কোনখিনি হয় লিখিব প্ৰথমতে লিখিব হাই স্কুল এণ্ড হায়াৰ সেকেন্ডাৰীৰ কমনখিনি তাৰপিছত অনলি হাই স্কুলত কি আহিছিলে অনলি হায়াৰ সেকেন্ডাৰীত কি আহিছিলে এখন প্ৰথম A4 সাইজত লিখিলে নেক্সট A4 সাইজখনত আপোনালোকে লিখিলে মানে নেক্সট পেজখনত লিখিলে যে এই যিখিনি আপোনালোকে এই যিখিনি পালে ইয়াৰ পৰা সিটেটত কি কমন টপিক আছে এইখিনি আপোনালোকে উলিয়াব তাৰ পৰা এনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি মেইনটেইন কৰিলে চাব আপোনালোকে বহুত ভালকে কি পঢ়িব লাগে গম পাই যাব গতিকে এইখিনিয়ে কলো আপোনালোকক আৰু ইয়াতে চাওক আপোনালোকে আসাম এনএস পিপল এণ্ড পেডাগজিৰ পৰা যদি এটু ষ্ট্ৰেটেজি এটু প্যাটাৰ্ন ফলো কৰে ডেফিনেটলি আপোনালোকে দেখিবলৈ পাইছে যে ইয়াতে আসাম এনএস পিপল এণ্ড পেডাগজিৰ পৰা এটা বহুত ভাল ওয়েটেজ আছে 100 মাৰ্কছৰ ওয়েটেজ আছে ইয়াত আপোনালোকে ম্যাক্সিমাম মাৰ্কছ আপোনালোকে অ্যাটেম্প কৰিবলৈ চাব জেনাৰেল ইংলিছতো আছে আৰু আপোনাৰ কাৰেন্ট এফেয়াৰ্ছতো আছে তথাপিতো ইয়াৰ পৰা আপোনাৰ 100 মাৰ্কছ আছে
গতিকে ইয়াৰ পৰা ম্যাক্সিমাম আপোনালোকে মাৰ্কস ক্যাৰি কৰিবলৈ চাব যিমান পাৰে হিমান ক্যাৰি কৰিবলৈ চাব মই ভাবো ভাল হ'ব প্ৰথমতে আপোনালোকক মই যিখিনি কাম কৰিবলৈ দিছো সেই কামখিনি কৰক তাৰ পিছত আপোনালোকে পঢ়াটো ষ্টাৰ্ট কৰিব আৰু কি যদি আৰু কিবা আপোনালোকক সহায় লাগে ডেফিনেটলি মই সহায়খিনি কৰিবলৈ চেষ্টা কৰিম কাৰণ বহুতে বিচাৰি আছিল একচুয়ালি যে কেনেকুৱা ধৰণৰ এক্সাম প্যাটাৰ্ন হ'ব বা কি পঢ়িব লাগিব কাৰণ বহুতৰে এটা ডিলেমা এটা আছিল ডেফিনেটলি যে কেনেকুৱা ধৰণে এক্সাম আহিব পাৰে এবাৰ কাৰণ এতিয়ালৈকে কোনো ধৰণৰ ক্লিয়াৰ পিকচাৰ এটা কোনেও পোৱা নাই যদিও তেনেকুৱা 140 মাৰ্কছৰ মানে কিছুমান সাবজেক্ট দি থৈ দিছে আৰু 140 মাৰ্কছৰ আপোনাৰ আহিব বুলি পেলাই দিছে তথাপিও হেতুক লৈ ক্লিয়াৰ পিকচাৰ নাই যে হেতু আহিব নে নাহে কিন্তু মই আপোনালোকক ক'ব পাৰো যে যিখিনি আপোনালোকক কলো সেইখিনি যদি আপোনালোকে ফলো কৰে কম্বাইন এক্সাম হওক বা নহওক আপোনালোকৰ বহুতখিনি সহায় হ'ব গতিকে এইখিনিয়ে কথা আৰু যদি কিবা আপোনালোকৰ সুধিবলগীয়া থাকে এনি ডাউটস আপোনালোকে সুধিব আৰু আমাৰ টেলিগ্ৰাম চেনেলটোত আপোনালোকে জয়েন কৰিব আৰু চেনেলটো আপোনালোকে এতিয়াই সাবস্ক্ৰাইব কৰি লওক যদি সাবস্ক্ৰাইব কৰি লওক মই আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিও আৰু যদি কিবা টপিক ৰিলেটেড ভিডিও লাগে মই আপোনালোকৰ বাবে আছো যিমান পাৰো মই সহায় কৰিম নেক্সট আৰু কিবা ষ্ট্ৰেটেজি যদি থাকে সেইখিনি মই আপোনালোকৰ লগত শেয়াৰ কৰিম গতিকে আপোনালোকে তাৰ কাৰণে সাবস্ক্ৰাইব কৰিব লাগিব চেনেলটো তেতিয়া মই ভিডিও দিম আপোনালোকে খুব সোনকালে পাব গতিকে এতিয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম প্ৰায় শেষ হ'ল আমাৰ গ্ৰেড 3 এক্সামখিনি শেষ হৈ গ'ল এতিয়া গ্ৰেড 4 এক্সাম আছে গ্ৰেড 4 এক্সামটো অলপ দেৰি আছে অক্টোবৰত আছে গতিকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ বাবে যিসকলে এটা প্ৰিপাৰেচনত আছে ভাল প্ৰিপাৰেচনত আছিল তেওঁলোকক এই টেটকাম ৰিক্ৰুটমেন্ট টেষ্টত সহায় ডেফিনেটলি কৰিব কাৰণ তাতো আপোনালোকে জিকে জিএস পঢ়িব লাগিছিল কাৰেন্ট এফেয়াৰ্স পঢ়িব লাগিছিল জেনাৰেল ইংলিশ পঢ়িব লাগিছিল ইয়াত আপোনালোকে টেটকাম ৰিক্ৰুটমেন্ট টেষ্টত আপোনালোকে কি কৰিব লাগিব কেৱল মাত্ৰ পেডাগজিখিনি এক্সট্ৰাকে পঢ়িব লাগিব গতিকে যিসকলৰ এটা ভাল প্ৰিপাৰেচন আছে যিসকলে জেনাৰেল ষ্টাডিজখিনি খুব ভালকে পঢ়িছে world history world geography বিশেষকৈ ভালকে পঢ়িছে বা জিওগ্ৰাফি ফিজিক্যাল জিওগ্ৰাফি হওক আপোনাৰ ইন্ডিয়ান জিওগ্ৰাফি হওক বা আসাম জিওগ্ৰাফি হওক ভালকে পঢ়িছে তেওঁলোকৰ ষ্টেটিক জিকেৰ পাৰ্টখিনিও অটোমেটিক্যালি ষ্ট্ৰং হৈ গৈছে আৰু হিষ্ট্ৰীখিনিটো যদি পঢ়িছে সেইখিনিও সহায় কৰিব পলিটিখিনি যদি পঢ়িছে আপোনালোকে ভালকে সেইখিনিও সহায় কৰিব গতিকে এডিআৰই ভালকে প্ৰিপাৰেচন কৰা সকলে টেটকাম ৰিক্ৰুটমেন্ট টেষ্টটো তেওঁলোকৰ ভালেই হ'ব আৰু এডিআৰইত কৈ আপোনালোকক আগতেও কৈছো টেটকাম ৰিক্ৰুটমেন্ট টেষ্টত ডেফিনেটলি আপোনাৰ কম্পিটিশন কমি থাকিব গতিকে সেই ফালৰ পৰা ভাল হ'ব আপোনালোকৰ যিসকলৰ এডিআৰই অলপ ভাল হোৱা নাই তেওঁলোকৰ বাবে এটো এটা গ্ৰেট অপৰচুনিটি হয় তেওঁলোকে আকৌ ভালকে তেওঁলোকৰ নলেজ এড অন কৰি পেলাই টেটকাম ৰিক্ৰুটমেন্ট টেষ্টৰ কাৰণে ভাল কৰিব পাৰে পেডাগজিখিনি ভালকে চাব পাৰে প্ৰথমতে আপোনালোকক মই যিখিনি কাম কৰিব দিছো সেইখিনি কৰক তাৰ পিছত চাব আপোনালোকৰ তাৰ পিছত যিসকলে টেট এডিআৰই কাৰণে ভালকে পঢ়ি আছে তেওঁলোকৰ এনেকুৱা লাগিব যে আমাৰ বহুখিনি অলৰেডি হৈ গৈছে আমি কেৱল পেডাগজি চালে হ'ল তেওঁলোকে ৰিভিজনৰ কাৰণে বহুত সময় পাব আৰু এতিয়ালৈকে আমাৰ যেহেতু টেটকাম ৰিক্ৰুটমেন্ট টেষ্টৰ কোনো ধৰণৰ খবৰ অহাই নাই এপ্লাই কেতিয়া হ'ব আমি গমেই নাপাওঁ গতিকে যিসকলে এতিয়াৰ পৰা পঢ়িছে তেওঁলোকৰ বাবে তেওঁলোকৰ কাৰণে যদি অলপমান দেৰিও হয় প্ৰসেসটো তেওঁলোকৰ কাৰণে বহুত বেছি লাভ হ'ব আৰু মই ভাবো যে যদি আপোনালোকে 3 মাহমান ভালকে পঢ়ে খুব সাফিসিয়েন্ট বুলি মই ভাবো গতিকে এখিনিয়ে কলো আপোনালোকক বহুত বেছি দীঘলীয়া নকৰো ভিডিওটো অলৰেডি দীঘলীয়া হৈছে চাব এবাৰ ভিডিওটো যদি বুজি নাপায় কিবা সুধিব গতিকে আজিলৈ ইমানে লগ পাম এটা নতুন ভিডিওৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ